हरिः ओम् हरिः ओम् हरिः ओम् ॐ शान्ति शान्ति शान्तिः। আমি সমস্তজনকে প্ৰণাম কৰি এতিয়া ঈশাৱাস্য উপনিষদৰ শেষৰ মন্ত্ৰলৈ আহিছোঁ আৰু তাৰ বিবেচনা কৰি আপোনালোকৰ ওচৰত নিবেদন কৰিম। আজিৰ প্ৰাৰ্থনাৰ মন্ত্ৰ শীৰ্ষক হ'ল বিনম্ৰ প্ৰাৰ্থনা, হাম্বল প্ৰেয়াৰ। অগ্নেনয়া সুপথাৰায়ে अस्मान् विश्वानि देव वयुनानि विद्वान् युयोधि अस्मत् जुहुरानं येनः भूयिष्ठान्ते नमो उक्तिं विधेम। युयोधि अस्मत् जुहुरानं येनः भूयिष्ठान्ते नमो उक्तिं विधेम। ॐ शान्ति शान्ति शान्तिः। কৃষ্ণ। মানৱৰ বিশেষতা এইটো যে তেওঁ ব্ৰহ্মকো সাক্ষাৎ কৰিব খোজে আৰু নিজৰ যিবিলাক অনেক জন্মৰ সংস্কাৰ পৰি গৈছে সেইবিলাককো এৰিব নোৱাৰে বা এৰিব নোখোজে। এই দুইটাৰ টনাটনিৰ মাজত এটাই কথা হ'বগৈ পাৰে, বিবেকেৰে আমি ভগৱানৰ প্ৰাৰ্থনা কৰা। ভগৱানৰ শেষত বিনম্ৰভাৱে ভগৱানৰ প্ৰাৰ্থনাত লাগি যোৱা, তেওঁৰ শৰণলৈ অহা আৰু তেওঁ যে আমাক ৰক্ষা কৰিব এই ভাৱনাটোক দৃঢ় কৰিলেহে আমি ব্ৰহ্মপ্ৰাপ্তি কৰিবগৈ পাৰিম। অগ্নেনয় সুপথাৰায়ে, হে দেদীপ্যমান প্ৰভু, পৰম প্ৰকাশক প্ৰভু, পৰম প্ৰকাশময় প্ৰভু, আমাক লৈ যোৱা। কিহেদি? সুপথাৰায়ে। সুপথাৰায়ে শব্দৰ অৰ্থ জ্ঞানীসকলে বহুত দীঘলীয়াকৈ কৰিছে। আমাৰ সন্মুখত, মানৱ জাতিৰ সন্মুখত এতিয়া প্ৰশ্ন আছে যে সংসাৰখন সুখৰ কৰিবৰ কাৰণে আমি মিথ্যাৰ আশ্ৰয় ল'মনে? মিথ্যাৰ আশ্ৰয় নোলোৱাকৈ আমি সংসাৰ সুখৰ কৰিব পাৰোঁনে? আৰু আমি মিথ্যা নোকোৱাকৈ সত্যৰ পথেদি ব্যৱসায় বাণিজ্য অৰ্থ সংগ্ৰহ কৰিব পাৰোঁনে? বহুত ব্যৱসায়ীৰে এইটো ধাৰণা যে ব্যৱসায় কৰিবলৈ হ'লে মিথ্যাৰ আশ্ৰয় ল'বই লাগিব, মিছা কথা আমি ক'বই লাগিব,
গ্ৰাহকক অলপ নহয় অলপ হ'লেও ঠগিব লাগিব। এইটো নকৰিলে আমাৰ ব্যৱসায় আগলৈ নাযায়। মহাত্মা গান্ধীয়ে এটা বৰ সুন্দৰ কথা কৈছিল যে গ্ৰাহকসকলক, কাষ্টমাৰসকলক ভগৱান বুলি বুজা, তেওঁলোকক পূজনীয় বুলি বুজা, তেওঁলোকক আদৰ কৰা, তেওঁলোকক নঠগিবা। তুমি তেওঁলোকক তোমাৰ বস্তু দি তুমি উপকাৰ কৰিছোঁ বুলি নাভাবিবা, কিন্তু তেওঁলোক যে তোমাৰ দোকানলৈ আহি বস্তু লৈছেহি তোমাৰ ওপৰত উপকাৰ কৰিছে, যেন ভগৱান আহিহে তোমাৰ ওপৰত, ভক্তৰ ওপৰত উপকাৰ কৰিছে, ঠিক তেনেধৰণে ভাবিব লাগিব। আমি এখন কিতাপেই লিখিছোঁ ইয়াৰ ওপৰত, সুপথা ৰায়েৰ ওপৰত। কিতাপখনৰ নামেই হ'ল সুপথা ৰায়ে। আপোনাৰ খবৰে প্ৰসাদ স্বৰূপ আমাৰ এগৰাকী কন্যা বিদেশত থাকে, ৱাশ্বিংটনত। তেওঁলৈ আমি কিছুমান পত্ৰ লিখিছিলোঁ। সেই পত্ৰবিলাক আজি আমাৰ ডেকাচামে স্কুল কলেজত পঢ়া ল'ৰা ছোৱালীবিলাকে খুব ভাল পাইছে। তাত বিভিন্ন কথা লিখা হৈছে, ব্যৱহাৰিক জীৱনত, আধ্যাত্মিক জীৱনত, সম্পূৰ্ণ জীৱনত আমি কি কৰা উচিত। তাৰ কিন্তু নামটো দিয়া হৈছে কিতাপখনৰ সুপথা ৰায়ে, আৰু ব্ৰেকেটৰ ভিতৰত অসমীয়াত লিখি দিয়া গৈছে, সত্যৰ পথেদি, সৎ পথেদি সুখ আৰু সমৃদ্ধি কেনেকৈ প্ৰাপ্ত কৰিব পাৰি। যিবিলাক ব্যক্তিয়ে মিথ্যাৰ আশ্ৰয় লৈ বৰ্তমান হঠাতে ধনী হওঁ বুলি ভাবি, লাভৱান হওঁ বুলি গ্ৰাহকক ঠগে, সেইসকলে কিন্তু অলপ সময়ৰ কাৰণে ঠগিব পাৰিব। অসমীয়াত এটা কহাৱত আছে, টেঙা আম বাৰে বাৰে বেচিব নোৱাৰি। ঠিক হিন্দীটো এটা এনেকুৱাই আছে, কাঠ কা হাণ্ডি বাৰ বাৰ আগ মে নেহি লা সকতে হে। এবাৰ হয়তো কাঠৰ যিখন কেৰাহী, সেইখন অগ্নিলৈ আনিলে তলফালৰ পৰা জ্বলি থাকিব, ওপৰৰ কামখিনি হৈ যাব এবাৰ, কিন্তু বাৰ বাৰ নহয় এইটো। গতিকে ইয়াত কি কোৱা হৈছে যে হে ভগৱান, জীয়াই থকাৰ কাৰণে যিখিনি সমৃদ্ধিৰ আৱশ্যক আছে, সামগ্ৰীৰ আৱশ্যক আছে, সমাজখনক সেৱা কৰিবৰ কাৰণে যিখিনি সমলৰ প্ৰয়োজন আছে, দেশখনক বচাবৰ কাৰণে, দেশখনক সমৃদ্ধিশালী কৰিবৰ কাৰণে যিখিনি বস্তুৰ আৱশ্যক আছে, সেইবিলাক আমাক লাগে। কিন্তু সেইবিলাক আমাক তুমি সুপথা ৰায়ে সৎ পথেদি লৈ গৈ সেইখিনি আমাক দিয়া। আমাক মেহনত কৰাৰ, শ্ৰম কৰাৰ শক্তি দিয়া। আমাক এখন পথাৰ দিয়া, যিখন পথাৰত আমি অন্ন উৎপন্ন কৰিব পাৰোঁ, ফল উৎপন্ন কৰিব পাৰোঁ, ফুলৰ উৎপন্ন কৰিব পাৰোঁ, ঔষধিৰ উৎপন্ন কৰিব পাৰোঁ। এনেকুৱা এখন তুমি পথাৰ দিয়া আমাক। আমাক যুদ্ধৰ কাৰণে, ধৰ্মযুদ্ধৰ কাৰণে এখন যুদ্ধক্ষেত্ৰ দিয়া। যুদ্ধৰ অৰ্থ মই এইটো কোৱা নাই যে আপুনি এইফালৰ পৰা এটম বম লৈ গ'ল আৰু অন্যক মাৰিলে। আমাৰ বিকাশৰ কাৰণে যিখিনি আমি মেহনত কৰিবলগীয়া হয়, সেই মেহনত কৰোঁতে যিবিলাক বাধা আমাৰ ওচৰলৈ আহে, সেই বাধাৰ সন্মুখীন হৈ তাৰ লগত যুদ্ধ কৰাটো মানে হ'ল যুদ্ধক্ষেত্ৰ।
আমাক এটা নিৰোগী শৰীৰ দিয়া, সক্ষম শৰীৰ দিয়া, আমাক আমাৰ হৃদয়ত সমস্ত মানৱৰ কাৰণে যাতে আমি ভাবিব পাৰোঁ তেনেকুৱা ভাৱনা দিয়া, আমাৰ বুদ্ধিত সুবুদ্ধি দিয়া, আৰু আমাক সংগ্ৰাম কৰিবৰ কাৰণে এখন যুদ্ধক্ষেত্ৰ দিয়া আৰু শক্তি দিয়া আমাক। সুপথা ৰায় শব্দ এইটো আমাৰ আসমান আমাক সকলোকে দিয়া। বিশ্বানি দেৱ বায়ুনানি বিদ্বান। এখন কাপোৰ যদি ব'বলগীয়া হয়, তাত এখন ব'বলগীয়া হয়, তাত সূতা দুবিধ থাকে, এবিধ দীঘ আৰু এবিধ বাণী। দুইবিধ সূতা কিন্তু বৰ সৰল হ'ব লাগিব, পোন হ'ব লাগিব। তাত বেকা বেকি থাকিব নালাগিব, আৰু তাত কোনো প্ৰকাৰৰ গাঁঠি থাকিব নালাগিব, আউল লাগিব নালাগিব, সৰল হ'ব লাগিব। দীঘৰ সূতাও সৰল আৰু বাণীৰ সূতাও সৰল, তেতিয়াহে কাপোৰখন ব'ব পৰা যাব। তেনেকৈ সেই ভগৱান বিশ্বপোষক সৰ্বশক্তিমান প্ৰভু এই বিশ্বখনক কি কি বস্তুৰে বৈ থোৱা আছে সেই কথা তুমি বৰ ভালকৈ জানা। তুমি এইটো জানে যে জীৱনক যেতিয়া ব'বলগীয়া হয়, তেতিয়াও আমি সৰল আৰু পোনপটীয়া হ'ব লাগিব। কবিগুৰু ৰবীন্দ্ৰনাথে কৈছে মনক, সৰল হবিৰে মন সহজ হবি। সৰল হবিৰে মন সহজ হবি। সৰল আৰু সহজ, সৰল মানে পোন, সহজ মানে য'ত কোনো গাঁঠি লগা নাই, একেবাৰে সুন্দৰ, এনেকুৱা হবি। কবীৰ দাসে, তেওঁ এজন জোলাহা আছিল, আমি আগতে কৈছোঁৱেই, তাঁতী, তাঁত বওঁতা। তেওঁ কি কৈছে? ঝিনি 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 বিনিছে দৰিয়া। মই এখন কাপোৰ এই ধৰণে ইয়াত বৈ আছোঁ, কিন্তু ভগৱানে মোৰ শৰীৰৰূপী জীৱনৰূপী চাদৰখনো বৈ দিছে। এই চাদৰখন সুৰ নৰ মুনি সকলোৱে পিন্ধে আৰু ময়ো পিন্ধিছোঁ, কিন্তু এটা সময় এইটো ভগৱানে দিয়া বস্তু। যেনেকৈ লোকৰ ঘৰৰ পৰা আমি কাপোৰ এখন আনিলে ঘূৰাই দিওঁতে এখন ফালিব নালাগিব, ফটা কৰি দিব নালাগিব, আৰু দাগ লাগি থাকিব নালাগিব, তাত লেতেৰা হ'ব নালাগিব। ময়ো এইটো ভাবিছোঁ, কবীৰ দাসে কৈছে যে মই যেতিয়া এইটো কৰিম, ঘূৰাই যেতিয়া তোমাক দিমগৈ এই চাদৰখন মৃত্যুৰ সময়ত, একেবাৰে যেনেকৈ আনিছিলোঁ তেনেকৈ তোমাক ঘূৰাই দিম। আমি জাপি কুচি সুন্দৰকৈ, কোনো লেতেৰা নোহোৱাকৈ, কোনো প্ৰকাৰৰ দাগ নথকাকৈ, কোনো প্ৰকাৰৰ ফটা ফুটা নোহোৱাকৈ যি ধৰণে আনিছিলোঁ তেনেধৰণে দিব লাগিব। এইটো শিশু, যেতিয়া সেই শিশুৰ জন্ম হয় কিমান সুন্দৰ হয়, অত্যন্ত সুন্দৰ পবিত্ৰতা থাকে তেওঁৰ। সেই শিশুটোৰ নিচিনাকৈ গোটেই জীৱন ৰাখিব পাৰিব লাগিব। এবাৰ প্ৰভু যীশুখ্ৰীষ্টক এজন মানুহে শিশু দেখুৱাই ক'লে যে হে প্ৰভু, এই শিশুটিও স্বৰ্গৰ ৰাজ্যলৈ যাব পাৰিবনে ভগৱানৰ ওচৰলৈ? তেতিয়া প্ৰভু যীশুখ্ৰীষ্টই তাক কোচত লৈ পেলাই ক'লে, এই শিশুটোৰ নিচিনা জীৱন, এই শিশুটোৰ নিচিনা মন যেতিয়ালৈকে নহ'ব, তেতিয়ালৈকে তুমি ভগৱানৰ ওচৰলৈ যাব নোৱাৰা। শিশু যিমান পবিত্ৰ, শিশু যিমান সৰল, শিশুৰ হৃদয়খন যিমান ব্যাপক, সিমানেই ব্যাপক তোমাৰ হৃদয় হ'লেহে তুমি ভগৱানৰ ওচৰলৈ যাব পাৰিবা। গতিকে ইয়াত কি কৈছে যে বায়ুনানি বিদ্বান, বিদ্বানসকলে যি বৈ থৈছে চাদৰ,
ঠিক তেনেকুৱাই আমাকো সহজ সৰল কৰা। য়ুয়োধি अस्मत् জুহুৰা নাম। জুহুৰা নাম মানে বেকা বেকি ভাল পোৱা যি। বেকা পথে ঘূৰি ঘূৰি সংসাৰতে কণা গৰু ঘোঁৰা দি ঘূৰি ফুৰিবলৈ ভাল পায় বহুত মানুহে। আমিও ভাল পাওঁ অজ্ঞানতাবশতঃ সংসাৰখনকে ভাল বুলি ভাবি, আৰু যিবিলাক ভোগ আছে বৈভৱ আছে সেইবিলাকে ভাল বুলি ভাবি বাৰ বাৰ সেইবিলাকলৈ আহে। আমি আহোঁ প্ৰভু, আৰু সেইবিলাকতে আমি মত্ত হৈ থাকোঁ। কিন্তু এইটো ভুল, আমাৰ এই ভাৱনা ভুল। আমি যেনেকৈ সূতা পোন, সূৰ্যৰ ৰশ্মিবিলাক পোন, তেনেকৈ আমি পোনপটীয়াভাৱে তোমাৰ ওচৰলৈ যাব খুজিছোঁ। প্ৰভু, আমাক যাতে আৰু তুমি এই সংসাৰত বাৰ বাৰ ঘূৰি ঘূৰি বেকা বেকি হৈ থাকিবলৈ নিদিবা। বেকা বেকি মন কাৰ হয়? যিসকল দুষ্ট, যিবিলাক দাম্ভিক, যিবিলাক ঠগী, সেইসকলৰ মনবিলাক বেকা বেকি। তেওঁলোকে মিছা কথা ক'ব পাৰে। আচৰিত কথা, টকা 10টাৰ কাৰণেও মিছা কথা কোৱা মানুহ আছে। টকা 100ৰ কাৰণে এজন মানুহে এজনক হত্যা কৰি দিয়া, এনেকুৱাও উদাহৰণ এইখন পৃথিৱীত আছে। এটা কেৱল ৰঙালাও, ৰজাৰ এটা ল'ৰাৰ এফালে ৰঙালাও পুলিটো হ'ল। তেওঁলোকৰ বটোৱাৰা হৈ গ'ল। সিফালৰ এটা পুলি আছিল, সিফালৰ যিজন ৰজাৰ দ্বিতীয়জন ল'ৰা আছিল তেওঁৰ ফালে ৰঙালাওজোপা গুচি গ'ল। ৰঙালাও লাগিলে তাত। এতিয়া এইজনে কৈছে মোৰ ৰঙালাও মোক লাগিব, সিজনে কৈছে মোৰ ইয়াত হৈছে মোৰ ৰঙালাও মোক লাগিব। এই দুইটা কথাতে কাজিয়া ডাঙৰ হৈ ডাঙৰ যুদ্ধ হ'লগৈ, আৰু সেই যুদ্ধত মানুহ বহুত মৰিলে, মৃত্যু হ'ল। এটা ৰঙালাও কিমাননো তাৰ দাম সেইখিনি সময়ত, দুইজনে ভাগ কৰি খাব লাগিছিল। এতিয়াও এই ঘটনা কিন্তু আমাৰ আছে। গছজোপা যদি এফালে থাকে, তাৰ ডাল পাতবিলাক যদি ইফালে যে ইঘৰৰ ফালে যায়, দুই ঘৰে ক্লেইম কৰে যে এই ফলটো মোৰ। দুই ঘৰে মিলি কিয় খাব নোৱাৰে? কিয় এইটো হৈছে? এইকাৰণে জুহুৰা নাম। আমাৰ মনবিলাক বৰ বেকা বেকি, বৰ ঠগী আমাৰ মনবিলাক, আৰু আমি কুসংস্কাৰৰ দ্বাৰা প্ৰেৰিত এইকাৰণে হৈছে। গতিকে প্ৰভু, তুমি এনেকুৱা নকৰিবা, মোক সৰল সহজ ৰাস্তা দেখুৱাই দিয়া। মহাপুৰুষ মাধৱদেৱেও কৈছে, তানৰ নাম মোৰ নিজ গতি। মোৰ গতিটো কি? মোৰ আশ্ৰয় কি? মোৰ সম্পদ কি? ভগৱানৰ নাম। মহাপুৰুষ মাধৱদেৱ অত্যন্ত সহজ সৰল আছিল, বা এনেধৰণৰ অন্য সাধু সন্তসকলো অত্যন্ত সহজ সৰল হৈ থকাৰ কাৰণে ভগৱানে তেওঁলোকৰ ওপৰত কৃপা কৰে। কিন্তু হে প্ৰভু, মোৰ মন আছে তোমাৰ ওচৰলৈ যাবলৈ, মোৰ মন আছে তোমাৰ সেৱা কৰিবলৈ, মোৰ মন আছে ব্ৰহ্মক সাক্ষাৎকাৰ কৰিবলৈ, কিন্তু মোৰ সংস্কাৰবিলাক খুব বেয়া। গোটেই জীৱন অনেক জীৱন লৈ নানা কুকৰ্ম কৰি নানা কুসংগতিত পৰি মোৰ মনটো অত্যন্ত জটিল হৈ গ'ল। এই জটিল মনক সহজ কৰিবৰ কাৰণে তুমি মোক এতিয়া সহায় নকৰিলে নহ'ব। I was not ever thus, nor prayed that thou shouldst lead me on. I love my garish days, spite of fears, pride rule my will, remember not past years. মই এতিয়ালৈকে তোমাক এনেধৰণৰ প্ৰাৰ্থনা কৰা নাছিলোঁ, কিন্তু যেতিয়া মই মোৰ শৰীৰটোক মনেৰে সৈতে অগ্নিত অৰ্পণ কৰি দিলোঁ আৰু সম্পূৰ্ণ তোমাৰ ফালে যাবলৈ ইচ্ছা কৰিছোঁ, এইখিনি সময়ত মই আগৰ নিচিনাকৈ অহংকাৰী হৈ নাথাকোঁ।
প্ৰাইড মানে অহংকাৰে, গৌৰৱে, মিছা গৌৰৱে মোক এতিয়া শাসন কৰিব নোৱাৰে। মই বাৰ বাৰ তোমাক বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিছোঁ, প্ৰভু মোক সহজ পথেদি লৈ গৈ, সৰল পথেদি লৈ গৈ এই সংসাৰৰ বিষয়ৰ যি যাতনা, বিষয়ৰ যি যাতায়াত, এইটো বন্ধ কৰি তোমাৰ কৃপা দিয়া, তোমাৰ আশ্ৰয় দিয়া, এইটোকে মই বাৰ বাৰ নিবেদন কৰিছোঁ। আৰু মোৰ অন্তিম আশা এইটোৱেই। মই যদিও বহুতবিলাক যত্ন কৰিছোঁ তোমাক পাবৰ কাৰণে, যত্নবিলাকত ত্ৰুটি হৈছে, জনা নাই মই ভালকৈ যত্ন কৰিব, সেই ত্ৰুটিবিলাক তুমি মাৰ্জনা কৰি মোক সহজ সৰল পথ দেখুৱাই অগ্নিনয় সুপথা ৰায়ে আসমান, কেৱল মোকেই নহয় গোটেইবিলাক আমাৰ সকলোকে সুপথেদি আগবঢ়াই লৈ যোৱা, এইটো হ'ল মূল কথা। মহাপুৰুষ মাধৱদেৱেও হাতযোৰ কৰি কৈছে, মোৰ সম পাপী লোক নাহিকে ইতি নিলোক, তুমি সম নাহি পাপ হাৰি, ইজানি গোবিন্দ মোক যেন জুহাই কৰিওক, তোৱা পদে কৰহো গোহাৰি, ৰাম তোৱা পদে কৰহো গোহাৰি। প্ৰভুৰ কৃপাত, আপোনালোকৰ সহযোগ আৰু আশীৰ্বাদত আমি ঈশা উপনিষদৰ এই অষ্টাদশ মন্ত্ৰৰ দ্বাৰা সমাপ্ত কৰিছোঁ। কালিলৈ আমাৰ পুনৰ যি আমি আৰম্ভ য'ৰ পৰা কৰিছিলোঁ সাৱধানীৰে, আৰু তাক সমাপ্ত কৰিব লাগে সমাধানেৰে। সাৱধানীৰে আৰম্ভ কৰিলোঁ, বিনম্ৰতাৰে আৰম্ভ কৰিলোঁ, আৰু সমাধানৰ দ্বাৰা সকলোকে ধন্যবাদ দি ইয়াক সমাপ্ত কৰিব লাগে। ইয়াৰ পিছৰ যি শান্তি মন্ত্ৰ হ'ব, তাত ইয়াৰ আলোচনা হ'ব। সমস্তজনকে প্ৰণাম কৰি আমাৰ বক্তব্য সমাপ্ত কৰিছোঁ। হৰি ওম তৎসৎ, হৰি ওম তৎসৎ, হৰি ওম তৎসৎ ইতি। ওম শান্তি শান্তি শান্তি। কৃষ্ণ।